হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাই নতুন এটা ভিডিঅ'ত। মোৰ নাম নয়ন সিংহ, মই এজন ডিজিটেল মাৰ্কেটাৰ। চ' আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যিবিলাকে নতুনকৈ এটা ব্যৱসায় আৰম্ভণি কৰিম বুলি ভাবি আছে বা অলৰেডি আৰম্ভণি কৰিছে, আৰু তাৰপিছত মাৰ্কেট ছাৰ্ভে আগতে কৰা নাই, তো মাৰ্কেট ছাৰ্ভে কেনেকৈ কৰিব বা প্ৰডাক্টটোৰ লছ নোহোৱাকৈ কেনেকৈ আগবঢ়াই নিব, তাৰ ওপৰত আজিৰ ভিডিঅ'টো মই বনাম। চ' হয়তো প্ৰত্যেকে বহুতে হয়তো ভাবি আছে যে মোৰ হাতত 50,000 আছে, 1 লাখ টকা আছে, 1.5 লাখ টকা এটা আছে। চ' এতিয়া মই ব্যৱসায় এটা আৰম্ভণি কৰিব বিচাৰোঁ, তাৰ আগতে মাৰ্কেটনো কেনেকৈ গম পাম? তাৰ কাৰণে এটা উপায় আছে, উপায়টো হৈছে প্ৰডাক্টটোত আপোনালোকে কিছু চেম্পল ল'ব পাৰে। অলৰেডি মাৰ্কেটত যিয়ে সেই প্ৰডাক্টটো কিং অৰ্থাৎ চেল কৰি আছে, প্ৰফিটেড আছে, চ' তাৰ পৰা কিছু চেম্পল আপুনি লৈ আনক। প্ৰথমতে চেম্পলটো লৈ অহাৰ পিছত এতিয়া আপুনি সেই প্ৰডাক্টটো লৈ বজাৰত যাব, ঠিক আছে। এতিয়া ৰিটেইলাৰবিলাকৰ লগত আপুনি কথা পাতিব, যিবিলাকে অলৰেডি সেই প্ৰডাক্টটো চেল কৰি আছে সেইবিলাকৰ লগত আপুনি কথা পাতিব, আৰু কথা পতাৰ পিছত হয়তো সেই প্ৰডাক্টটোৰ লগত যিবিলাক প্ৰশ্ন অৰ্থাৎ প্ৰ'বিলাক আছে বা বেনিফিটছ, সেইবিলাক গোটেইখিনি কথা গম পাব। হয়তো প্ৰডাক্টটো চেল কৰিব যাওঁতে কিছু মাৰ্জিন আপুনি কম পাব, তাত ভয় খাবলগীয়া নাই। প্ৰডাক্টটো আপুনি কম মাৰ্জিন হ'লেও চেল কৰি দিব। ধৰি লওক মাৰ্জিন নাপালে বা লছতে চেল কৰিবলগীয়া হয়, তথাপি কিন্তু চেল নকৰিব, প্ৰডাক্টটো চেল কৰি দিব। কাৰণ আপুনি যদি ব্যৱসায় এটা আৰম্ভণি কৰে, শ্বৰ্ট টাৰ্মত আপুনি ভাবিব নোৱাৰে, চাবিবলৈ কিন্তু লং টাৰ্মত আগন্তুক 2 বছৰ 3 বছৰ তেনেকৈ ভাবিব লাগিব, ঠিক আছে। আৰু এনেকুৱা নহয় যে 2 বছৰ আপুনি লছত থাকিব, তেনেকুৱা নহয়। লং টাৰ্মৰ কাৰণে ভাবিবৰ কাৰণে নেটৱৰ্কটো বৃদ্ধি কৰাত আপোনাৰ বহুত ইজি হ'ব। মানে নেটৱৰ্ক এটা বনাবৰ কাৰণে বহুত কঠিন কাম, গতিকে নেটৱৰ্কটো তেতিয়া গম পাই যাব। সেই চেম্পলখিনিতে আপুনি বিভিন্ন ধৰণৰ নেটৱৰ্কত 1 মাহ যদি আপুনি চেল কৰে চেম্পল, তেতিয়া 1 মাহত বহুতখিনি আপোনাৰ কানেকশ্যন আহি যাব। তাৰপিছত এতিয়া লাৰ্জ স্কেলৰ কাৰণে যিখিনি আপুনি এমাউণ্ট ভাবি থৈছে যে 1 লাখ টকা বা 1.5 লাখ টকাৰ যেতিয়া আপুনি মাল উঠাব পাৰে, মালখিনি যদি উঠাই লয় তেতিয়া আপুনি চেল কৰিবৰ কাৰণে যাবৰ কাৰণে ইজি হ'ব। চ' এইটো হৈছে বিশেষকৈ এটা প্ৰডাক্ট ছাৰ্ভে কৰাৰ কাৰণে বা প্ৰডাক্টটো ৰিচাৰ্চ কৰাৰ কাৰণে এটা উপায়, ঠিক আছে। চ' এইটো হৈছে বিশেষকৈ এটা অনলাইনৰ নহয়, এইটো অফলাইন এটা ব্যৱস্থা। এতিয়া অনলাইনৰ ব্যৱস্থাটো কৈছোঁ, বহুতে আমিতো নাজানেই একদম ডিজিটেল মাৰ্কেটিং আৰম্ভণি কেনেকৈ কৰিম বা ডাঙৰ ডাঙৰ এজেঞ্চি হায়াৰ কৰিব লাগিব নেকি, কিমান টকা দিব লাগিব নেকি, এইবিলাক একো নাই। প্ৰথমতে প্ৰডাক্টটোৰ লগত এখন ফেচবুক আপুনি পেজ খুলি ল'ব, একদম বেছিক কথাটো কৈছোঁ। ফেচবুক এখন পেজ খুলি ল'ব, আৰু সেই প্ৰডাক্টটোতে আপুনি এখন ইনষ্টাগ্ৰামত পেজ খুলি ল'ব। এই দুটা পেজ খোলাৰ লগে লগে আপুনি প্ৰায় ডিজিটেলি লঞ্চ কৰি দিলে আপোনাৰ প্ৰডাক্টটো, ঠিক আছে। চ' এই প্ৰডাক্টটো যেতিয়া আপুনি আশে থকা যিমানখিনি কাষ্টমাৰ আছে আপুনি যদি লাহে লাহে চেল কৰিব আৰম্ভণি কৰিব, তেতিয়া আপুনি অফলাইন যোৱাৰ কাৰণে সুবিধা হ'ব। কাৰণ অলৰেডি আপোনাক অনলাইন মানুহে দেখি আছে, ঠিক আছে। আৰু যিমানখিনি মানুহৰ ওচৰত আপুনি এতিয়া যাব নোৱাৰে গৈছে, সেইখিনি ওচৰত আপুনি যাব পাৰিব, কাৰণ অলৰেডি আপোনাক গম পায় ন যে আপুনি সেই প্ৰডাক্টটো ব্যৱসায় আৰম্ভণি কৰিছে, কাৰণ যাবৰ কাৰণে ইজি হয়। সেইকাৰণে ডিজিটেল মাৰ্কেটিঙত আৰম্ভণিতে আপুনি সেই বস্তুটো ফ'কাছ কৰিব। কাৰণ লাষ্ট মই 7 ইয়াৰ্ছত বহুতখিনি বস্তু দেখি পালোঁ, ব্যৱসায়ৰ লগত বহুতখিনিৰ লগত মই ফ্ৰিলেন্সিঙৰ কাম কৰিছোঁ, আৰু মানুহক মই একদম জিৰ'ৰ পৰা ষ্টাৰ্টআপলৈকে কেনেকৈ গ্ৰ'থ কৰিছে মই নিজ চকুৰে দেখিছোঁ। গতিকে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, আপোনালোকে প্ৰথমতে অনলাইন এই ব্যৱস্থাটো প্ৰথমতে কৰিব, কাৰণ এইটো একদম ফ্ৰী। ফেচবুক পেজ খোলাটো আপোনালোকে ফ্ৰী, হয়তো বহুতেই জানেই, ইজি প্ৰচেছ একদম। ইনষ্টাগ্ৰামৰ এখন ID খোলাটো বহুতেই ফ্ৰী, একদম ইজি প্ৰচেছ, মিনিটত ছেকেণ্ড। গতিকে ৰেগুলাৰ বেচিছত যদি কণ্টেণ্ট আপলোড কৰিব, তেতিয়াহ'লে অফলাইন যোৱাটো আপোনালোকৰ সুবিধা হ'ব, কাৰণ সেই মানুহখিনিয়ে আপোনাক অলৰেডি দেখিছে। আৰু এইটো যোগাৰ কৰিব লাগিব, যিমান অফচৰৰ বাবে হয়তো ব্যৱসায় যদি আৰম্ভণি কৰে, তেতিয়া সেইখিনিৰ লগত আপুনি যোগাযোগ কৰি নেগেটিভ নম্বৰবিলাক কি কৰি তাতে শ্বেয়াৰ কৰা আৰম্ভ কৰিব। আৰু যেতিয়া অফলাইন ভিজিট কৰিব, তেতিয়া আপোনালোকৰ কাৰণে বেনিফিট হ'ব। চ' এইটো হৈছে এটা উপায় কানেকশ্যন নেটৱৰ্ক বঢ়াৰ কাৰণে আৰু ৰিস্কটো কম কৰাৰ কাৰণে। ৰিস্ক কিয়? কাৰণ প্ৰথমতে যদি আমি কেপিটেলটো গোটেইটো ইনভেষ্ট কৰি দিওঁ, পিছত প্ৰডাক্টটো চলে না নচলে, বা মালখিনি আনি ঘৰত বহাই থ'ব লাগে নেকি প্ৰডাক্টটোৰ বিষয়ে যদি নাজানো, তেতিয়াহ'লে আমাৰ কাৰণে লছ হোৱাৰ চান্সটো অকণমান বেছি থাকে। সেইকাৰণে এই কামখিনি যদি কৰে, নিশ্চয় মই ভাবোঁ বহুতখিনি 50% আপোনালোকৰ ৰিস্কটো কমি আহিব। আৰু যিকোনো ব্যৱসায়ৰ ক্ষেত্ৰতে এয়া এপ্লিকেবল। যদি মানে পাটৰ ব্যৱসায় আৰম্ভণি কৰিম বুলি ভাবি আছে, বহুতে এতিয়া পাটৰ ব্যৱসায় আৰম্ভণি কৰিছে। কিছুমানে হয়তো টাইলছৰ ভাবি আছে যে মই কিনি আনিম আৰু ডিষ্ট্ৰিবিউটাৰশ্বিপ মই চেল কৰিম, তো টাইলছৰ ক্ষেত্ৰতো হ'ব পাৰে। আমি কিছুমানে ভাবে কি হাৰ্ডৱেৰ দোকান দিম, হাৰ্ডৱেৰ বহুত বস্তু আনিব লাগিব, প্ৰথম বছৰে উঠিব লাগিব। হাৰ্ডৱেৰৰ কাৰণে চেম উপায়, বেলেগ এখন দোকান যিয়ে বহুতে কাম কৰি আছে, মিস্ত্ৰীবিলাকৰ লগত আপুনি কানেকশ্যন কৰক। তাৰ বিষয়ে এটা ভাল ভিডিঅ' বনাম দিয়ক, য'ত হাৰ্ডৱেৰ মেৰাবিলাক ছাকচেছ ষ্টৰী আছে, মই নিজে কাম কৰিছোঁ, সেইবিলাকৰ আপোনাক মই শ্বেয়াৰ কৰি ল'ম। কেনেকৈ হাৰ্ডৱেৰ দোকান এখন কম বাজেটত আপুনি আৰম্ভণি কৰিব পাৰে তাৰ বিষয়ে আলোচনা কৰিম।
কাৰণ মই অলৰেডি সেইটো ডিজিটেল মাৰ্কেটিঙৰ কাম কৰিছোঁ, কিন্তু অফলাইনত কেনেকৈ ষ্টেবলিছ কৰিব মানে মই এটা হেল্প কৰিছিলোঁ। গতিকে সেইটো যদি মই ষ্টেবলিছ শ্বেয়াৰ কৰি দিওঁ ন, মই ভাবোঁ যিবিলাকে হাৰ্ডৱেৰত যে ভাবি আছে যে 15 লাখ 20 লাখ ইনভেষ্ট কৰিব লাগিব, 10 লাখৰ কাৰণে বহুত ইজি হ'ব, কেনেকৈনো ইজিলি হাৰ্ডৱেৰ দোকান এখন ষ্টাৰ্ট কৰিব পৰা যায়। ঠিক আছে, চ' এইখিনি আছিলে বিশেষকৈ আজিৰ ভিডিঅ'টোৰ কথা, য'ত মই আলোচনা কৰিলোঁ কেনেকৈ প্ৰডাক্ট এটা ছাৰ্ভে কৰিব পৰা যায় আৰু প্ৰডাক্টটো কেনেকৈ আপোনালোকে গ্ৰ'থ কৰিব পাৰিব। চ' মই ভাবোঁ এনেকুৱা ধৰণৰ উপাৰ্জনৰ লগত জড়িত বা আৰ্নিঙৰ লগত জড়িত ব্যৱসায়ৰ লগত জড়িত যদি ভিডিঅ' চাই থাকিব বিচাৰে, মাৰ্কেটিঙৰ লগত যদি ভিডিঅ' চাই থাকিব বিচাৰে, তো চেনেলটো অন্ততঃ ছাবস্ক্ৰাইব কৰি দিব। এটা সম্পূৰ্ণ ফ্ৰী, ছাবস্ক্ৰাইব বাটনটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। নিজৰ মতামত আপোনালোকে কমেণ্ট বক্সত দিবলৈ নাপাহৰিব, কাৰণ কমেণ্ট যেতিয়া দিব মই উৎসাহ পাম এনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, কিন্তু এতিয়াৰ পৰা ভাবোঁ অকণমান ভিডিঅ' দিয়া যত্ন কৰিম, কাৰণ এতিয়া মই ভাবিছোঁ নিজে মাৰ্কেটিঙত এনেকৈ যদি অনলাইন চাওঁ মোৰ কাৰণে সুবিধা হ'ব। থেংক ইউ, ধন্যবাদ। লগ কৰিম বা ভিডিঅ'ত লগ পাম নতুন বিষয়বস্তুৰ ওপৰত।